নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই মই পৰিস্মিতা ফুকন। পথ নে পথাৰ হয়, আজি প্ৰশ্ন উঠিছে পথ নে পথাৰ। উন্নয়নৰ ঢাক ঢোল বজাই থকা চৰকাৰখনৰ আচলতে কিমান উন্নয়ন হৈছে এয়া আচলতে ক'বলৈ গ'লে অতি দুখ লগা বিষয়। আজি এখন গাঁৱৰ আমি উপস্থিত হৈছোঁহি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ ৰজাপুখুৰী পঞ্চায়তৰ 2 নং লালতী পথাৰ। 2 নং লালতী পথাৰৰ ৰাইজে আচলতে এই পথটোৰ বাবে জীয়াতু ভুগি আহিছে আৰু আজি তেওঁলোকে উপায় নাপায় আজি পথত তেওঁলোকে কঠীয়া ৰুই তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে ৰাইজ। আৰু এইখন আচলতে উন্নয়নৰ যি ঢাক ঢোল বজাই আছে চৰকাৰখনে, প্ৰতিখন মিটিঙতে আমি কোৱা দেখিবলৈ পোৱা যায় যে তেওঁলোকে উন্নয়ন হৈছে, কিন্তু গাঁওবিলাকত আচলতে প্ৰকৃত উন্নয়ন কিমান হৈছে এয়া এক আপোনালোকৰ প্ৰতিচ্ছবি আপোনালোকে দেখিবলৈ পাইছে। এই ছবিসমূহ দেখিলে আচলতে চকু কপালত উঠিব, যিহেতু পথৰ ওপৰত তেওঁলোকে আজি কঠীয়া ৰুবলগীয়া অৱস্থাত পৰিণত হৈছে। আমি ইয়াতে স্থানীয় লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিম। দাদা কি ক'ব? আমাৰ ইয়াতে যেতিয়াই আহে ভোট বিচাৰিবলৈ আহে, লেকিন ভোটৰ কাৰণে সিহঁতি নিজৰ মৰিব নিবিচাৰে, লেকিন ৰাস্তাটো বনাই দিব লাগে, সেইটো কোনো নিবিচাৰে। আজিলৈকে ইমান দিন আমি গৈ কিনে আমি তাহাঁতৰ অফিচত গৈ কিনে আমি কাগজ দি কিনে আহিছোঁ, লেকিন আজিলৈকে একো সিদ্ধান্ত লোৱা নাই। কি কাৰণে লোৱা নাই এইটোতো আমি নাজানো, লেকিন আমাক ৰাস্তাটো বনাই দিব লাগে। ভোটৰ কাৰণেতো আহি যাব, লেকিন ভোটৰ পিছত কোনো নাহে। আজিলৈকে কোনো চাবলৈও নাহে যে ৰাস্তাটো ভাল আছে নে বেয়া আছে। আজি ইয়াত পানী যোগানো কমপ্লিট হোৱা নাই আজিলৈকে। আজি ৰাইজ ওলাই আহি প্ৰতিবাদ কৰিবলগীয়া হৈছে যে আজি সেইটো কাৰণে আমি ওলাইছোঁ যে ৰাস্তাটো আমাৰ কেলে এনেকৈ কান্দিছে। আজি চব ফালৰ পৰা নিজক শুনি পাওঁ যে আমাৰ ফালে চুকে কোণে ৰাস্তা বনাই দিছে, লেকিন এইটো ৰাস্তা আমাৰ ক'ব গ'লে মেইন ৰাস্তা হয়। আজি লালতী পথাৰৰ পৰা লালতী লাইনলৈকে যাব লগা ৰাস্তা হয়, লেকিন কোনো ইয়াত মেডিকেলৰ পৰা আহিবৰ কাৰণে লালতী পৰা এইফালে ৰজাপুখুৰী ৰাস্তাটো শ্বৰ্টকাটিং ৰাস্তা, লেকিন কোনো এইটো সিদ্ধান্ত লোৱা নাই বনাবৰ কাৰণে। আজি ইমান বছৰ ধৰি ৰাস্তাটো আজি বেয়া হৈ আছে, লেকিন ভোটৰ টাইমত আহি কিনে ঘৰে ঘৰে ভোট বিচাৰিব, লেকিন আজি ভোটটো যোৱাৰ পাছত কোনো এইফালে ঘূৰি নাচায়, চকু মেলি নাচাব। তেনেকৈ হ'লে কেনেকৈ হ'ব? আৰু এগৰাকী বাইদেউ আছে, কি ক'ব ৰাস্তাটোৰ বিষয়ে? ৰাস্তাটো আপোনালোকে দেখিছে কেনেকুৱাকৈ এতিয়া আমি ধান ৰুইছোঁ, ইয়াত খেতি কৰিম, ধান কাটিম। এবাৰ ৰাস্তা নালাগে আমাক, গাড়ী মটৰ যাব নালাগে, বেমাৰী নিব নালাগে, ঘৰত মাৰি পেলাম। ডক্টৰ ঘৰত নিনো, ৰজাপুখুৰীলৈ যোৱা আলি এইটো দেখিছে নাই? চৰকাৰে ভোটৰ সময়ত আহে ভোট বিচাৰিবলৈ, আমুক দূৰত দিবি, তামুকত দিবি, হাতত দিবি, ফুলত দিবি, ক'ত হাতীত দিবি। এতিয়া ক'ত মৰি আছে সিহঁতি? অহা নাই, চাবলৈ নাহে। আজিলৈকে কোনো অহা নাই, প্ৰেচিডেণ্ট অহা নাই, ৱাৰ্ড মেম্বাৰ নাহে, ইয়াত MLA আহিছেনে? বিধায়ক একোৱে অহা নাই। ইয়াত বিধায়ক MLA আমাৰ ইয়াৰ মানুহে চিনিয়ে নাপায়, আহিলে চিনি পাব। চেহেৰাই দেখি পোৱা নাই সিহঁতক, কেনেকুৱা চেহেৰা, বগা নে কোলা নে 4 ঠেঙীয়া নে 5 ঠেঙীয়া, আমি একোৱে দেখা নাই সেনেকুৱা মানুহ। চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ম? চৰকাৰে এইটো বনাই দিয়ে নে নিদিয়ে নে? এতিয়া নহ'লে কি এনেকৈ ভুই ৰোৱা হ'ব? এনেকৈ ভুই ৰোৱা হ'ব। গোটেই আলিটো আৰু হাল বাম, ট্ৰেক্টৰ লগাই থৈছে, ট্ৰেক্টৰ মাতি আনিম আৰু গোটেই আলিটো ৰুই দিম। ইয়াত জেওৰা ভেটি দিম, মানুহ অহা যোৱা বন্ধ। কোনফালে মেডিকেল যায়, স্কুল যায়, ল'ৰা ছোৱালী ক'ত যায় গৈ থাকিব। সেনেকৈ আমি ইয়াত গেলি পচি মৰিম আৰু কি হ'ব? চৰকাৰে যেতিয়া ভোট বিচাৰিব তেতিয়া দেখিব এইখিনি মৰিলে, ভোট নাই এবাৰ, নাহোঁ বুলি ক'ব আৰু কিটো ক'ব। হয়, আচলতে ৰাইজে খুব উজৰিছে চৰকাৰৰ ওপৰত, যিহেতু উন্নয়নৰ ঢাক ঢোল বজাই আছে যদিও কোনো উন্নয়ন হোৱা নাই। এখন গাঁৱৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে এই পথটোৰ বাবে। আৰু এগৰাকী বাইদেউ আছে, কি ক'ব? গতিকে আমাৰ ৰাস্তাটো একদম বেয়া, আমি একদম বহুত খঙাই গৈছোঁ। আমি কৰ্মচাৰী হয়, আমাৰ ল'ৰা পোৱালি চবেই কষ্ট পাইছে, আমিও কষ্ট পাইছোঁ। গতিকে আমাৰ ৰাস্তাটো হ'বই লাগিব, এইটোৱে আমি বাধ্য কৰিলোঁ। নমস্কাৰ। হয়, আৰু আছে স্থানীয় বাইদেউ, কি ক'ব? আমি এইটো অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তাটো হ'বই লাগিব। আমি বৰ কষ্ট পাই আছোঁ কাম যাবলৈ, আৰু আমাৰ ল'ৰা ছোৱালী স্কুল যাবলৈ কষ্ট পাইছে। আৰু ভোট নিবলৈ যেতিয়া আহে ভোট বিচাৰে আমাক, আমাৰ ৰাস্তা পদূলি একো ঠিক নকৰে। সেইটো কাৰণে ভোট বিচাৰিব নাহিব আমাৰ ইয়াত। ৰাস্তা যদি নবনে, আমাৰ কিমান দিন গৈ প্ৰেচিডেণ্ট ঘৰ গ'লোঁ, ক'ত গ'লোঁ, আমাৰ ৰাস্তা নবনিলে। এতিয়া যদি ৰাস্তা নবনে আমাৰ ইয়াত ভোট বিচাৰিব নাহিব। হয়, আচলতে ৰাইজে খুব উজাৰিছে। তেওঁলোকে যদি এই অহা যি ইলেকশ্যন, পঞ্চায়তৰ ইলেকশ্যন আহি আছে, তাৰ আগত যদি জনপ্ৰতিনিধি ইয়াত আহি আচলতে তেওঁলোকৰ যিখিনি সমস্যা আছে, সমস্যাখিনি যদি বুজ নলয়, তেনেহ'লে তেওঁলোকৰ অহা ইলেকশ্যনত তেওঁলোকৰ নিজৰ যি ভোট দি নিজৰ গণতন্ত্ৰ যি তেওঁলোকে ৰক্ষা কৰি আহিছে, সেই ভোট কিন্তু তেওঁলোকে বৰ্জন কৰিম বুলি তেওঁলোকে প্ৰতিবাদ কৰিছে। আজি সমূহ ৰাইজে ক্ষোভত ওলাই আহিছে, আহি ৰাস্তাত তেওঁলোকে কঠীয়া ৰুই তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। উন্নয়নৰ
উন্নয়নৰ ঢাক ঢোল বজাই কিন্তু উন্নয়নৰ প্ৰকৃততে যি ফোপোলা স্বৰূপ প্ৰতিদিনাই আমি দেখিবলৈ পাইছোঁ। গাঁৱে ভূঞে কিছুমান ফোপোলা স্বৰূপ কিন্তু উন্নয়নৰ ওলাই পৰিছে। আৰু চৰাইদেউ জিলাৰ ৰজাপুখুৰী পঞ্চায়তত আচলতে দিনক দিনে যি দুৰ্নীতিৰ পাহাৰ গঢ়ি আছে, কিন্তু আচলতে এইসমূহ ৰাস্তাৰ নামত, এইবিলাক পথৰ নামত আচলতে কেনেধৰণৰ আঁচনি তেওঁলোকে প্ৰস্তুত কৰিছে, কেনেধৰণৰ আঁচনি আহিছে, এয়াও এক লক্ষণীয় বিষয় হৈ পৰিছে। আচলতে আহিছে যদিও কাৰোবাৰ পকেটত সোমাইছে নেকি, এয়াও কিন্তু এক প্ৰশ্নবোধক হৈ ৰ'ব। চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।